প্ৰিয়ংকা যেহেতু ইতিমধ্যে JMCHৰ অধীক্ষকগৰাকীয়ে সংবাদমেল সম্বোধন কৰিছে আৰু তেওঁ এই কথা উল্লেখ কৰিছে যে পলাইহে গৈছিল এই দুইগৰাকী ৰোগী তাৰ পৰিৱৰ্তে যিখন টেম্পোত লৈ যোৱা হৈছিল ৰোগী দুগৰাকীক এই টেম্পোখনৰ চালকে স্পষ্টকৈ উল্লেখ কৰিছে 1400 টকা দিয়া হৈছিল ৰেলত উঠাই দিবলৈ এগৰাকী মহিলা চিকিৎসকে কৈছিল তাৰ পাছত এটা কথা স্পষ্ট হৈছে যে মেডিকেল কলেজ হাস্পতাল কৰ্তৃপক্ষ তেওঁলোক এক প্ৰকাৰ যেন মিথ্যাচাৰ আশ্ৰয় লৈছে খুদ অধীক্ষকগৰাকীয়ে মিথ্যাচাৰৰ আশ্ৰয় লৈছে প্ৰিয়ংকা পাৰ্থ শনিবাৰৰ দিনটোত যেতিয়া সংবাদ মাধ্যমে এই বাতৰি প্ৰচাৰ কৰিছিল মৰিয়নি ৰেল ষ্টেচনৰ সমীপত দুজন অসহায় ৰোগী কেনেদৰে পৰি আছিল তাৰ পাছতে আচলতে সচেতন মহলৰ চকু সেমেকি উঠিছিল কিন্তু এই কথা অস্বীকাৰ কৰি শনিবাৰে বিয়লিৰ ভাগত JMCHৰ অধীক্ষক ডাক্তৰ মানৱ গোহাঁয়ে সংবাদমেল সম্বোধন কৰিছিল আৰু তেওঁ স্পষ্টকৈ উল্লেখ কৰিছিল যে 12 নৱেম্বৰত এগৰাকী ৰোগীক অভিভাৱকহীন ৰোগীক যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল আৰু আনগৰাকীক 27 নৱেম্বৰত ভৰ্তি কৰা হৈছিল কিন্তু হঠাৎ 1 ডিচেম্বৰত তেওঁলোক ৱাৰ্ডৰ পৰা নোহোৱা হৈছিল বুলি স্পষ্টকৈ উল্লেখ কৰিছিল আৰু তাৰ পাছতে আচলতে JMCHৰ কৰ্তৃপক্ষই JMCHৰ চৌহদত থকা আৰক্ষী চকীত ঘটনাটো অৱগত কৰিছিল সেই ঘটনাটো যি অৱগত কৰিছিল তাৰ পাছৰে পৰাই কিন্তু JMCH কৰ্তৃপক্ষই এই ঘটনাত কোনো ধৰণৰ গুৰুত্ব দিয়া নাছিল বা আৰক্ষীয়েও কোনো ধৰণৰ গুৰুত্ব দিয়া নাছিল যদিহে 1 ডিচেম্বৰৰ দিনটোতেই CCTV যেহেতু JMCHৰ চৌহদত CCTV সংলগ্ন হৈ আছে যদিহে CCTVৰ ফুটেজ চালেহেঁতেন হয়তো এই দুজন ৰোগী কেনে গৈছিল JMCH কৰ্তৃপক্ষই জানিলেহেঁতেন বা আৰক্ষীয়েও জানিলেহেঁতেন কিন্তু তাকে নকৰি তেওঁলোকে এই ঘটনাটো গাপ দিয়াৰ চেষ্টা কৰিছিল আৰু শনিবাৰৰ দিনটোত যেতিয়া সংবাদ মাধ্যমে ঘটনাটো পোহৰাই আনিছিল তেতিয়া কিন্তু JMCHৰ কৰ্তৃপক্ষই এইটো এটা মিছা বুলি অভিযোগ কৰিব বিচাৰিছিল আৰু তেওঁলোকে স্পষ্টীকৰণ দিছিল যে এনে ঘটনা হোৱা নাছিল 1 ডিচেম্বৰত সেই ৰোগী দুজন পলাই গৈছিল কিন্তু তাৰ পাছতে এটা মোবাইলত তোলা এটা ভিডিঅ' পোহৰাই আনিছিল কালিৰ দিনটোত ND24 সবিস্তাৰে সেই সমগ্ৰ ঘটনাটো বিৱৰি বাতৰি প্ৰকাশ কৰা হৈছিল আৰু তাৰ পাছতে আচলতে যিজন টেম্পো চালক আছিল সেই চালকজন যদিও কাষত আছিল কিন্তু সেই টেম্পোখনত যোৱা এজন সহায়কাৰী যুৱক আছিল যি যুৱকজনে স্পষ্টকৈ উল্লেখ কৰিছে যে JMCHৰ জৰুৰীকালীন কক্ষৰ সন্মুখৰ পৰা ৰোগী দুজনক মৰিয়নি ৰেল ষ্টেচনলৈ লৈ যোৱা হৈছিল আৰু এই ৰোগী দুজনক আচলতে নিয়াত দুজন কৰ্মচাৰীয়ে সহায় কৰিছিল JMCHতে কৰ্মৰত আৰু এগৰাকী মহিলা চিকিৎসক আছিল বুলি স্পষ্টকৈ এই যুৱকজনে উল্লেখ কৰিছিল যে মহিলা চিকিৎসকগৰাকীয়ে জিপেৰ সহায়ত এজন মালিকৰ নাম উল্লেখ কৰিছে সেই জিপেৰ সহায়ত সেইজন যুৱকলৈ 1400 টকা প্ৰায় 1400 টকা দিয়া হৈছিল বিনিময়ত তেওঁলোকক নি ৰেল ষ্টেচনত এৰি দিবলৈ কৈছিল বা ৰেলত উঠাই তেওঁলোকক গুৱাহাটীলৈ নিয়াৰ নিৰ্দেশ দিছিল কিন্তু এই যুৱকজনে কোৱা অনুসৰি প্ৰথমে যেতিয়া তেওঁলোকক নিছিল মৰিয়নি ৰেল ষ্টেচনৰ সমীপলৈ তেতিয়া কেইজনমান সচেতন লোকে বাধা প্ৰদান কৰিছিল যে ইয়াত এনেধৰণে অসহায় ৰোগীক পেলাই থৈ যাব নোৱাৰে বুলি স্পষ্টকৈ তেওঁলোকক নিৰ্দেশ দিছিল তেওঁলোক তেতিয়া সেই স্থানৰ পৰা কিন্তু ঘূৰি আহিছিল আঁতৰি আহিছিল আৰু কিছু দূৰ অহাৰ পাছতে এখন বাগানৰ সমীপত তেওঁলোকে এখন টমটম গাড়ীত পুনৰ উঠাই সেই ৰোগী দুগৰাকীক পঠিয়াই দিয়া হৈছিল সেই টমটমখনত নিয়েই আচলতে ৰেল ষ্টেচনৰ পাছত ৰেল ষ্টেচনৰ সমীপত তেওঁলোকক পেলাই থৈ অহা হৈছিল এক প্ৰকাৰে আচলতে অমানৱীয় ঘটনা যি JMCHৰ মহিলা চিকিৎসক জড়িত হৈ আছে বুলি অভিযোগ উত্থাপন হৈছে দুজন কৰ্মচাৰী জড়িত হৈ আছে বুলি অভিযোগ উত্থাপন হৈছে এই ঘটনাক তদন্তৰ নিৰ্দেশে দিছে 24 ঘণ্টা উকলি গ'ল কিন্তু কোনো ধৰণৰ তদন্ত নহ'ল যদিহে আৰক্ষী বা JMCH কৰ্তৃপক্ষই এইগৰাকী চালক আৰু সহায়কাৰী যুৱকজনক আচলতে সোধা পোছা যদিহে কৰিলেহেঁতেন ঘটনাটো হয়তো ওলাই পৰিলেহেঁতেন কিন্তু বহু সময় উকলি যোৱাৰ পাছতো এই যুৱকজনক যে তেওঁলোকে সোধা পোছা কৰিব লাগে সেয়া কিন্তু তেওঁলোকে মনলৈ অহা নাই হয়তো তেওঁলোকৰ দুখ ঢাকিবৰ কাৰণে JMCHৰ কৰ্তৃপক্ষই এই ঘটনাটো গহৰাব হয়তো তেওঁলোকে বিচৰা নাই ইমানতে ঘটনাটো তেওঁলোকে গাপ দিয়াৰ চেষ্টা কৰিছে জিলা প্ৰশাসনে এক তদন্ত ঘোষণা কৰিছে তদন্তটো হয়তো JMCHৰ কৰ্তৃপক্ষই তদন্তটো সেই আমাক যেনেধৰণে স্পষ্টীকৰণ দিছিল তেনেধৰণে হয়তো তদন্তটো তেওঁলোকে স্পষ্টীকৰণ দিব তেওঁলোকে তদন্তটো তেনেধৰণে হয়তো উল্লেখ কৰিব কিন্তু এইগৰাকী চালক বা এইগৰাকী যুৱক যদিহে অধিক সোধা পোছা কৰা হয় তেতিয়াহ'লে ঘটনাটো পোহৰলৈ আহিব বুলি হয়তো এনেধৰণৰ তদন্তৰ নামত তেওঁলোকে ভেকু ভাওনা কৰিছে বুলি ক'ব পাৰি পাৰ্থ যিগৰাকী মহিলা চিকিৎসকে টকা দিছিল বা মহিলা চিকিৎসকৰ নিৰ্দেশত এই দুই ব্যক্তিক থৈ অহা হৈছিল সেই ঠাইত সেই মহিলা চিকিৎসকগৰাকীক চিনাক্ত কৰা হৈছে নাই পাৰ্থ বৰ্তমানলৈকে
ঘটনাটো তদন্তৰ নামত ভেকু ভাওনা হৈছে মই পুনৰবাৰ কৈছো কোনো ধৰণৰ তদন্ত কিন্তু কৰা হোৱা নাই আৰু এইজন যুৱক যিজন যুৱকে আমাৰ আগত মন্তব্য দিছে সেইজন যুৱকে স্পষ্টকৈ উল্লেখ কৰিছে যে তেওঁ দেখিলে মহিলা চিকিৎসকগৰাকীক তেওঁ চিনি পাব আৰু দুজন কৰ্মচাৰী যিজনে তেওঁলোকক নিয়াৰ নিৰ্দেশ দিছিল ট্ৰেইনত উঠাই দিবলৈ নিৰ্দেশ দিছিল সেই তিনিওজনক আচলতে এইজন যুৱকে চিনি পাব কিন্তু এই যুৱকজনক এবাৰলৈও সোধা পোছা কৰা নাই জেএমচিএছৰ কৰ্তৃপক্ষ বা আৰক্ষীয়ে যদিহে এই যুৱকজনক সোধা পোছা কৰে সেই যুৱকজনৰ পৰা সকলো কথা তেওঁলোকে গম পাব কিন্তু বৰ্তমান তদন্তৰ নামত তেওঁলোকে কোনো ধৰণৰ আচলতে তদন্ত কৰা নাই ঘটনাটো তেওঁলোকে গাপ দিবলৈহে চেষ্টা কৰিছে তেওঁলোকে এটাই কথা দেখুৱাব বিচাৰিছে যে 1 ডিচেম্বৰৰ ৰোগী দুজন পলাই গৈছিল আৰু তাৰ পাছৰ পৰা ক'ত গৈছিল তেওঁলোকে নাজানে 1 ডিচেম্বৰত এই দুগৰাকী ৰোগী পলাই গৈছিল সেই কথাটো প্ৰমাণ কৰাত উঠি পৰি লাগিছে যোৰহাট মেডিকেল কলেজ হাস্পতাল কৰ্তৃপক্ষ হয় বৰ্তমান জেএমচিএছ কৰ্তৃপক্ষই এই ৰোগী দুজন যে পলাই গৈছিল সেয়া দেখুৱাবলৈকে তেওঁলোক উঠি পৰি লাগিছে আৰু এই যুৱক দুজনক তেওঁলোকৰ কোনো ধৰণৰ সোধা পোছা কৰা নাই বা টেম্পু চালকজনক সেই যিহেতু দুজন মৰিয়নিলৈ গৈছিল দুয়োজনে তেওঁলোকক ট্ৰেইনত উঠাই দিবলৈ গৈছিল কিন্তু সেই দুয়োজন যুৱকক যদি আনে 1400 টকা যিহেতু জিপেত দিছিল বুলি কৈছিল কোনগৰাকী চিকিৎসকে জিপেৰ জৰিয়তে 1400 টকা দিছিল সেয়া স্পষ্টকৈ ওলাই পৰিব যদিহে ভালদৰে তদন্ত হয় কিন্তু জেএমচিএছৰ কৰ্তৃপক্ষই সেই মহিলা চিকিৎসকগৰাকীক হয়তো তেওঁ বচাবলৈ চাইছে দুজন কৰ্মচাৰীক তেওঁ হয়তো বচাবলৈ চাইছে সেয়েহে ঘটনাটো আচলতে গাপ দিয়াৰ চেষ্টা কৰিছে পাৰ্থ ধন্যবাদ জ্ঞাপন কৰিছো প্ৰিয়ংকা হেৰামতি সবিশেষ তথ্যখিনি জনোৱাৰ বাবে তাৰ মানে কি হ'ল মেডিকেলৰ ভিতৰৰ পৰা আপোনাৰ এখন খুজিলে ভাড়ালে লৈ গ'লো দুজন মানুহ বহাই দিলে তাকো বাইদেউ এজনী দুজন মানুহ বহাই দিলে এপেখনত তাৰপিছত বাইদেউ এজনী তাৰমানে গুগল পে' কৰিছে মোৰ মালিকক তাৰপৰা মৰিয়নিত আমি ৰাখিলোঁ মৰিয়নিত তাৰমানে নমাব নিদিলে তাৰপৰা এই ফুটপাথত কাপোৰ নমোৱাৰ পিছত কৈছে বোলে হেৰি নহয় বোলে ভাইটি বোলে ইয়াত নহ'ব বোলে গাৰ্জেন আছে নেকি নাই নহয় নাই মই ক'লোঁ নাই বোলো উঠাই মেলি আকৌ গাড়ীত ৰাখিলোঁ তাৰপৰা এইফালে মৰিয়নিৰ পৰা আহোঁতে বাওঁ চাইডে বাগানটো পায় বাগানৰ ওচৰত টমটম এখনত 60 টকা দি তাৰপিছত টমটমখন দি পঠিয়াই দিলে এই মালিকে গাড়ী মালিক মেডিকেলৰ আপোনাৰ এমাৰ্জেঞ্চি প্ৰথমটো থানাখন পাৰ হৈ এমাৰ্জেঞ্চিটো পাই যেন তাৰপৰা মানুহৰ পেচেণ্ট দুজন আছিলে আৰু বাইদেউজনী চাইডত আছিলে ডক্টৰনী হয় কেনেকৈ গম পালে মানে এটা কথা নহয় যোনটো আপোনাৰ নাৰ্ছ হ'ব তাই বগা কাপোৰ পিন্ধে এইটো ডক্টৰ কাপোৰ যোনটো পিন্ধে আমি এনেকৈ ডক্টৰ হয় আমি এনেকৈ থাকিম এই ডক্টৰে হ'ব লাগিব পইচাটো আপুনি দিব নোৱাৰিব নহয় ডক্টৰে দিব লাগিব ন পইচা কিমান টকা দিছিলে পইচাটো এই কোৱা মতে মই শুনিছোঁ দেই 1400 টকা দিছে 1400 টকা কিমান দিছিলে এই তাৰমানে ৰাখি তাৰমানে এই ট্ৰেইনত উঠাই দিব লাগে বুলি কৈছে ট্ৰেইনত উঠাই দিব লাগে দুজনকে নেকি দুজনৰ ট্ৰেইনত এটা মানুহ আছিলে বিহাৰৰ এটা আছিলে আমাৰ যোৰহাটৰ যোৰহাটৰ মানুহটো ক'লে বোলে মই নাযাওঁ নহয় বোলে মোক যোৰহাটত নমাই দিয়ক এনেকৈ ক'লে বোলে হেৰি নহয় নাই বোলে তহঁতক বোলে বাইদেউহঁতে কৈছে ন বোলে আকৌ এই আপোনাৰ যোনকেইটা মানুহ দুজন নমালে এই উঠাইছিলে দুজনে ডাইৰেক্ট কৈছে তহঁতক গুৱাহাটীত বোলে এই চিকিৎসা কৰি দিব নহয় কাপোৰ কানি চব দিব বোলে এইবিলাক কাপোৰ চাপোৰ একোৱেই নাই বাইদেউজনীৰ লগত মানুহ কোন নাই মানুহ এজনে আছিলে তাৰপিছত আপোনাৰ তাৰমানে যেতিয়া উঠাইছিলোঁ দুজন মানুহ তাৰমানে উঠাই দিছে উঠাই মেলি এটা এই নতুন গাড়ী নহয় জানো এই আপোনাৰ কাপোৰ যেন মানে হাতত এই কাপোৰকেইটা ছাইডত বান্ধি দিলে তাৰপৰা বান্ধি দিয়া কাৰণে ই এনেকৈ হাউলি মানুহটো বহি আছে বিহাৰৰ মানুহটো বহি আছে আৰু যোনটো অসমীয়া মানুহটো ই এনেকৈ বহি আছে মোক পালে মানে মই লগৰ লগত মই তাৰমানে এপেত বহি মোক ক'লে টাউনলৈ যাম ব'ল এটামান লাগে বোলে বহি যাওঁ এনেকৈ ক'লে এইফালৰ পৰা ই আহিলে যোনটো মোৰ লগৰ হয় মিছা নকওঁ বগাই মোৰ লগৰ হয় ই আহি মেলি ক'লে বোলে হেৰি নহয় বোলে ব'চোন বোলে মৰিয়নিৰ পৰা আহোঁ মই গুচি গ'লোঁ ওলাভা মোলা মই গুচি গ'লোঁ গৈ মেলি এইফালে মানুহ বহাইছে বহাই মেলি তেওঁ ক'লে বোলে ব'লচোন গ'লোঁ গৈ মেলি তাত নমাওঁতে এইকেইটা ঘটনা হয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ